নমস্কাৰ। আজি বানাকাণ্ডত ভুগি থকাসকলৰ এটি কণমানি ভাইটি বা ল'ৰা বুলিও ক'ব লাগিব, ভাইটিও ক'ব লাগিব। ভাইটি কথা কিছুমান কৈছে অখিল দাক। ভিডিঅ'টো আপোনালোকক দেখাই লৈছোঁ। ভিডিঅ'টো আপোনালোকে চাই লওক। অখিল মামা আমাৰ কিতাপ আছিলে তিতি আছে। এতিয়া 4 দিনৰ মূৰত পানীৰ পৰা উলিয়াইছোঁ আৰু এতিয়ালৈকে তিতি আছে। এতিয়া কি কৰিম একো বুজি পোৱা নাই। আজি বানপানীও অকণমান বাঢ়িছে আৰু আপুনি অকণমান সহায় কৰি দিব। দুখ লগা মানে কাহিনী বুলিয়ে ক'ব লাগিব, কাহিনীয়ে হৈ গৈছে। মানে বানাকাণ্ডত ভুগি থকাসকলৰ কাৰণে কাহিনী এটা নোহোৱা দৃশ্য। কিমান কিবা চৰকাৰী সাহায্য আহিছে নেকি? একো ঘটিটোৱে অহা নাই। একোৱে অহা নাই। পানী বটল পোৱা নাই, একোৱে নাই বুলি কৈছো। এইবোৰ দেখিছে নাই কেনেকুৱা অৱস্থা, কাপোৰ গোটেইখন গুচি গৈছে যে আমি কেনেকে। নেতাগৰাকীয়ে কৈছে যে আমাৰ ফালে কোনো মানে যোৱা নাই আৰু সাহায্য দিয়াগৈ নাই। চৰকাৰ হ'ল বা যোনে নহওক দিয়াগৈ নাই বুলি কৈছে। গোটেই ঘৰৰ ভিতৰে চিতৰে বোকা ঘেল, ঘৰ ধোৱা চেচ। আইতাজনী কিমান দুখত যে কথাষাৰ কৈছে, কিমান কষ্ট পাই আছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। জয় জুবিন দা, জয় অসম।